আমাৰ নতুন প্ৰজন্ম অসমৰ গৌৰৱ বুলি আমি যাক কৈছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়া আৰু এই গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে তেওঁক সভাপতিৰ দায়িত্ব দি আমাৰ অসমলৈ প্ৰেৰণ কৰিছে। আমি প্ৰথমতেই আমাৰ কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি খাৰ্গেজী, ৰাহুলজী, সোনিয়াজী, প্ৰিয়ংকাজী সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এটা দাবী আছিলে যে গৌৰৱ গগৈ ডাঙৰীয়াক যদি সভাপতিৰ দায়িত্ব দিয়ে তেতিয়াহ'লে এটা নতুন উদ্যমেৰে আমাৰ কংগ্ৰেছটো আগবাঢ়ি যাব। আজি সঁচাকৈ এইটো প্ৰতিফলিত হৈছে। আজি আপাৰ আছামত অহাৰ লগে লগে আজি আমাৰ ইয়াত সময় দিয়া আছিলে 4:30টাৰ পৰা 5টা বজালৈ পাব, কিন্তু আপাৰ আছামত এনেকুৱা ভিৰ হৈছে য'তে ত'তে ভিৰ হৈ আছে, তাত সেই ভিৰবিলাক ফালি আহিব পৰা নাই এতিয়ালৈকে। সেইটো আমাৰ কাৰণে সকলোৰে কাৰণে শুভ লক্ষণ। আমাৰ আপাৰ আছামটো আমাৰ সবতকৈ ভাল হৈছে। গতিকে আমি আমাৰ নেতৃত্বক আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ যে আপোনালোকে ৰাতিপুৱা 9টা হ'ব আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক আদৰাৰ কাৰণে ইয়াতে ৰৈ আছে চবেই। আমাৰ চবেই আমি অন্তৰে আমাৰ কংগ্ৰেছ আৰু গৌৰৱ গগৈ ডাঙৰীয়াক ভাল পাওঁ, সেইকাৰণে চবেই আহিছে। আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, সহযোগিতা কামনা কৰিছোঁ। নিশ্চয় আগন্তুক দিনবিলাকত আপোনালোকৰ সহযোগত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ দয়াবন্ধু শইকীয়া ডাঙৰীয়া, আমাৰ বিপুল বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমত যে কংগ্ৰেছ নেতৃত্বত চৰকাৰ হ'ব সেইটো কোনো ধৰণৰ ভুল নাই, নিশ্চিতভাৱে হ'ব। গতিকে আমি সকলো মন প্ৰাণে কংগ্ৰেছক শক্তিশালী কৰাৰ কাৰণে আগবাঢ়ি যোৱাৰ কাৰণে সকলোকে মই অনুৰোধ জনাই বিধায়ক নুৰুল হুদা ডাঙৰীয়া ভাতৃক মই ধন্যবাদ জনাইছোঁ। এতিয়া আপোনালোকক বক্তৃতা দিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি, ৰাজ্যসভাৰ প্ৰাক্তন সদস্য, কংগ্ৰেছৰ নেতা ৰিপুণ বৰা ডাঙৰীয়া। আমাৰ সাংসদ আৰু আমাৰ সকলোৰে প্ৰিয় নেতা ৰকিবুল হুছেইন ডাঙৰীয়া আৰু ইয়াত উপস্থিত আপোনালোকে ধন্যবাদ কৰোঁ। 4জনকৈ বিধায়ক বিধায়িকা ইয়াত উপস্থিত আছে। আমাৰ নুৰুল হুদা ডাঙৰীয়া আছে, শিৱামণি ডাঙৰীয়ানী আছে, খলিলুদ্দিন মজুমদাৰ ডাঙৰীয়া আছে, একেবাৰে কাটিগড়াৰ পৰা আহিছে বৰাক ভেলী, আৰু আমাৰ একেবাৰে গোলকগঞ্জৰ পৰা আহিছে সুবন আলী চৰকাৰ। আমাৰ 4জনকৈ ইয়াত বিধায়ক আছে, এগৰাকী সাংসদ আছে। গতিকে কিমান শক্তিশালীভাৱে ইয়াত আপোনালোকে নিশ্চয় বুজিছে। মই অন্য কথা নকওঁ, মাত্ৰ এটাই অনুৰোধ কৰিম, আপোনালোকে এটা কথা মন কৰিছেনে? যোৱাকালিৰ পৰা বিজেপিৰ মুখৰ মাতটো নোহোৱা হৈ গৈছে।